নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ইতিমধ্যে ব্লছম 2+4 লেচন 3 উই অল বিলং ইতিমধ্যে মই এটা ভিডিঅ' প্ৰস্তুত কৰি তোমালোকক এই পয়েমটো বুজালোঁ আৰু গোটেই পয়েমটো বুজোৱা ভিডিঅ'টো মই তোমালোকক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে চাই ল'ব পাৰিবা এতিয়া আমি ইয়াৰ পিছৰ অংশলৈ যাবলৈ বিচাৰিছোঁ প্ৰশ্ন উত্তৰলৈ এক্টিভিটিজ বুলি কৈছে ইয়াত ক্ৰিয়াকলাপনো কি দিছে চাওঁ আহাচোন Let's read the following lines from the poem and learn the meaning of the underlined word. Beautiful classroom colors blend. এইটো আছে আমাৰ পয়েমটোত এটা লাইন আছে আৰু ইয়াতে এই কালাৰ্ছটো যে আণ্ডাৰলাইন কৰা আছে কালাৰ্ছটোৰ মিনিংটো বুজাইছে হিয়াৰ দ্য ৱৰ্ড কালাৰ্ছ ৰেফাৰ্ছ টু দ্য চিলড্ৰেন অন দ্য ক্লাছৰুম বিলংকিং টু ডিফাৰেণ্ট বেকগ্ৰাউণ্ড বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা বেলেগ বেলেগ ঠাইৰ পৰা অহা বেলেগ বেলেগ পৰিৱেশৰ পৰা অহা চিলড্ৰেনবিলাকৰ কথা ক'বলৈ গৈ বেলেগ ইয়াত কালাৰ্ছ ৱৰ্ডটো ইউজ কৰিছে কালাৰ্ছ ব্লেণ্ড বুলি কৈছে ইয়াত কালাৰ্ছ ৱৰ্ডটো সেইটো মিনিং বুজাইছে ঠিক আছে ইয়াৰ পিছত কৈছে যে ডিফাৰেণ্ট টাং বাট ওৱান বিগ শ্বেয়াৰ ইয়াতে কৈছে মানে সকলোৰে টাংখন বা জিভাখন বেলেগ কিন্তু জিভা বেলেগ হ'লেও চব একেলগেই থাকে সেইটোৱে কৈছে হিয়াৰ দ্য টাং মিনছ দ্য ডিফাৰেণ্ট লেংগুৱেজেছ মানে কথাবোৰ বেলেগ জিভাৰ সহায়ত কি কৰা হয় কথা বতৰা কোৱা হয় ভাষা কোৱা হয় লেংগুৱেজটো বেলেগ ডিফাৰেণ্ট লেংগুৱেজ চিলড্ৰেন স্পীক এট হোম হিয়াৰ দ্য ৱৰ্ড টাং মিনছ দ্য ডিফাৰেণ্ট লেংগুৱেজ মানে বেলেগ বেলেগ লেংগুৱেজ চিলড্ৰেনজনে বেলেগ ঘৰত বেলেগ ভাষাত কথা পাতে কিন্তু ক্লাছত একেই ঠিক আছে আৱাৰ জয় ইজ ফাউণ্ড ইন ডাইভাৰ্চিটি ডাইভাৰ্চিটি কি হৈছে ইন দ্য ৱৰ্ড ডাইভাৰ্চিটি হিয়াৰ মিনছ দ্য বিং ডিফাৰেণ্ট ফ্ৰম ইচ আদাৰ ইন মেনি ৱে বিভিন্ন ধৰণে এজন ছাত্ৰ ইজনৰ লগত মানে সাদৃশ্য নাই বৈসাদৃশ্য আছে বা ডিফাৰেঞ্চ পাৰ্থক্য আছে সেই বৈচিত্ৰতা বা বিচিত্ৰতাকে আমি ডাইভাৰ্চিটি বুলি ক'ব পাৰোঁ ঠিক আছে ইয়াৰ পিছতনো কি দিছে চাওঁ কুৱেশ্যন 2ত দিছে যে ৰিড দ্য এক্সপ্লেনেশ্যন অফ ইচ ষ্টেঞ্জা অফ দ্য পয়েম প্ৰতিটো ষ্টেণ্ডাৰে আমাৰ এক্সপ্লেনেশ্যন ইয়াত দিয়া আছে আৰু আমি ষ্টেণ্ডাৰ কি ষ্টেণ্ডাৰ্ড পৰিব আমি সেইটো চাব লাগে মেচ দ্য ষ্টেণ্ডা উইথ দ্য এক্সপ্লেনেশ্যন ৰাইট দ্য কাৰেক্ট ষ্টেণ্ডা নাম্বাৰ ইন দ্য ব্লেংক বক্স এতিয়া ব্লেংক বক্সত তোমাক কি কৰিব দিছে ষ্টেণ্ডাৰটোৰ নামটো লিখিব দিছে এতিয়া ইয়াত কৈছে ইন এ ক্লাছৰুম এভৰি ওৱান ইজ ডিফাৰেণ্ট এণ্ড দেয়াৰ ডিফাৰেঞ্চ মেক্স দ্য ইউনিক কি কৈছে যে শ্ৰেণীকোঠাত প্ৰত্যেকজনৰে কি কৈছে পাৰ্থক্য আছে হয়নে নহয় আৰু সেই যে পাৰ্থক্য আছে সকলো বেলেগ বেলেগ কিন্তু অমিলবোৰে তেওঁলোকক ইউনিক কৰি তুলিছে মানে অনন্য কৰি তুলিছে ঠিক আছে some of them may love to draw some of them like to dance কিছুমানে draw কৰি ছবি আঁকি ভাল পায় কিছুমানে আকৌ নাচি ভাল পায় some may tell stories কিছুমানে সাধু কৈ বা কাহিনী কৈ ভাল পায় but they from a group where everyone is valued ইয়াতে কৈছে কিন্তু তেওঁলোক এনে এটা গোট বা গঠন তেওঁলোকে এনেকৈ এটা গোট গঠন কৰে সকলোৱে গুৰুত্ব দিয়া হয় মানে সকলোকে গুৰুত্ব দি পেলাই এটা গ্ৰুপ খোলা হৈছে বা মানে একেলগে থাকে হয় নহয় সেইটো এতিয়া আমাৰ ষ্টেণ্ডা 2টোত দিছে ঠিক আছে আমি ষ্টেণ্ডা 2টো চাওঁচোন বাৰু এবাৰ কিনো আছে ষ্টেণ্ডা 2টোত চোৱা ইফ ওৱান চাইল্ড ড্ৰজ আনাডাৰ মে ডান্স ইফ ওৱান টেলছ এ টেল দ্য নেক্সট টেক ইজ চেঞ্জ উই আৰ not the same but that's our song in different way we all belong বুজি পালানে এইটোৱে বুজাইছে সেইকাৰণে আমি ইয়াত ছাইডতে বক্সত আমি লিখি দিছোঁ যে ষ্টেণ্ডা 2 ঠিক তেনেধৰণে পিছৰ ষ্টেণ্ডাটোৱেনো কি বুজাইছে চাওঁ ইভেন দো অল দ্য ষ্টুডেণ্টছ স্পীক ডিফাৰেণ্ট লেংগুৱেজ দে চেলিব্ৰেট এ কমন বণ্ড ফ্ৰেণ্ডশ্বিপ দে ষ্টেণ্ড টুগেডাৰ এণ্ড ফাইণ্ড ষ্ট্ৰেংথ ইন ইউনিটি দেয়াৰ ইউনিটি লাইজ ইন এম্ব্ৰেচিং ডাইভাৰ্চিটি কি বুজিলা ইয়াৰ পৰা কি কৈছে জানানে যদিও সকলো ছাত্ৰ ছাত্ৰীয়ে বেলেগ বেলেগ ভাষাত কথা কয় তেওঁলোকে এটা সাধাৰণ বান্ধোন উদযাপন কৰে বুলি কৈছে সাধাৰণ বান্ধোন উদযাপন কৰে সেইটো হৈছে বন্ধুত্ব ফ্ৰেণ্ডশ্বিপৰ বান্ধোনটো উদযাপন কৰে দে ষ্টেণ্ড টুগেডাৰ এণ্ড ষ্ট্ৰেংথ অফ ইউনিটি আৰু তেওঁলোক একেলগে থিয় দিয়ে আৰু একতাক শক্তি বিচাৰি পায় মানে একতা হৈ থকাটো কথা কৈছে শক্তিটো ক'ৰ পৰা পায় একতাৰ পৰা পায় দেয়াৰ ইউনিটি লাইজ ইন এম্ব্ৰেচিং ডাইভাৰ্চিটি কি কৈছে বিভিন্নতাক আঁকোৱালি লোৱাতেই তেওঁলোকৰ একতা নিহিত হৈ আছে যে ডাইভাৰ্চিটি বুলি যে কৈছে বিভিন্নতা বা বিচিত্ৰতাটোক যে আঁকোৱালি লৈছে
সেইটোৱে তেওঁলোকৰ কি হৈছে বুলি কৈছে একতা মানে হয় নাই ইউনিটি এইটো কথানো ক'ত আছে ষ্টেণ্ডাৰ্ড 4ত পাইছোঁ ষ্টেণ্ডাৰ্ড 4টো চাওঁ আহচোন different language but one big share different grows when hearts are near together strong we all agree our joy is found in diversity এইটোৱে বুজাইছে এতিয়া আমি পঢ়া কথাখিনি সেইকাৰণে আমি কাষতে লিখিলোঁ যে ষ্টেণ্ডাৰ্ড 4 তাৰপিছত কি কৈছে চোৱা এ ক্লাছৰুম ইজ এ ব্লেণ্ডিং অফ ডিফাৰেণ্ট চিলড্ৰেন ফ্ৰম ডিফাৰেণ্ট বেকগ্ৰাউণ্ড এণ্ড লেংগুৱেজ কি কৈছে যে এটা শ্ৰেণী কোঠাটো কি কৈছে এটা হৈছে বিভিন্ন পটভূমি আৰু ভাষাৰ পৰা অহা বিভিন্ন ল'ৰা ছোৱালীৰ এক মিশ্ৰণ শ্ৰেণীকোঠাত বেলেগ ধৰণৰ ভাষা ভাষীৰ ছাত্ৰ ছাত্ৰী থাকে চাম গ্ৰীট ইচ আদাৰ উইথ নমস্তে কিছুমানে ইজনে সিজনক নমস্তে বুলি সম্ভাষণ কৰে গ্ৰীট কৰে আদাৰ উইথ এ হেল্ল' কিছুমানে হেল্ল' কৰে ন' মেটাৰ হুৱেৰ দে কাম ফ্ৰম তেওঁলোক ক'ৰ পৰা আহিছে সেইটো একো মানে মেটাৰ নহয় মানে কি কৈছে য'ৰ পৰাই নহওক মানে তেওঁলোকক কোনো ক'বলগীয়া একো নাই মানে দে আৰ অল হেপী টুগেডাৰ তেওঁলোক কিন্তু সদায় সুখী এইটো কথা ষ্টেণ্ডাৰ্ড 1ত আছে আমি চাওঁ আহচোন ষ্টেণ্ডাৰ্ড 1টো বিউটিফুল ক্লাছৰুম কালাৰ্ছ ব্লেণ্ড চাম চে নমস্তে এণ্ড হেল্ল' ফ্ৰেণ্ডছ দ' উই কাম ফ্ৰম হাৰ এণ্ড নিয়েৰ আৱাৰ হেপী হাৰ্টছ ছিং লাউড এণ্ড ক্লিয়াৰ ঠিক আছে ইয়াত এটা আৰু শেষত আছে কি In a classroom, children learn important value like caring and sharing. They learn to share each other's delicacies like ladus and pithas. They love each other's cultures and shine like a star with their difference. কি কৈছে যে শ্ৰেণীকোঠাত ল'ৰা ছোৱালীবোৰে যত্ন লোৱা আৰু ভগাই লোৱাৰ দৰে গুৰুত্বপূৰ্ণ মূল্যবোধ শিকে আৰু শ্বেয়াৰিং কেয়াৰিং বুলি যে কৈছে সেই শ্বেয়াৰিং কেয়াৰিং ভগাই লোৱা কথাটো শিকে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য লাডু আৰু পিঠাবোৰ ভগাই খাবলৈ শিকে ঠিক আছে দে লাভ ইচ আদাৰ কালচাৰ ইজনে সিজনৰ সংস্কৃতিটো ভাল পাবলৈ শিকে এণ্ড শ্বাইন লাইক এ ষ্টাৰ আৰু এটা তৰাৰ দৰে উজ্জ্বলি থাকিব বিচাৰে বা জিলিকি থাকিব বিচাৰে ইণ্ডিয়াৰ ডিফাৰেঞ্চেছ সিহঁতৰ পাৰ্থক্যবিলাক থাকিলেও কিন্তু তেওঁলোক তেনেকৈ জিলিকি থাকিব বিচাৰে ঠিক আছে এইটো ষ্টেণ্ডাৰ্ড 3টোত আছে ষ্টেণ্ডাৰ্ড 3টো আমি চাওঁ আহা কি কৈছে এইটো উই লাৰ্ণ টু কেয়াৰ উই লাৰ্ণ টু শ্বেয়াৰ লাডুছ এণ্ড পিঠাছ আৰ অলৱেজ দেয়াৰ উই লাভ নিউ কালচাৰ্ছ ফ্ৰম নিয়েৰ এণ্ড ফাৰ ইচ ওৱান অফ আছ ইজ এ শ্বাইনিং ষ্টাৰ ঠিক আছে এই যে ষ্টেণ্ডাৰ্ড কেইটা যে আছে তোমালোকক দিছে তোমালোকে যদি ষ্টেণ্ডাৰ্ড 1ৰ কথাখিনি যদি প্ৰথমতে লিখা ষ্টেণ্ডাৰ্ড 2খিনি যদি ছেকেণ্ডত ষ্টেণ্ডাৰ্ড 3টো যদি থাৰ্ডত লিখি পেলাই ষ্টেণ্ডাৰ্ড 4টো লাষ্টত লিখি দিলে এই গোটেইটো এটা কবিতাটোৰ পয়েমটোৰ চামাৰি হৈ যাব ঠিক আছে তোমালোকে চিৰিয়েলি লিখি পেলাই চামাৰিটো মনত ৰাখি থবা তোমালোকৰ কামত আহিব কাৰণ চামাৰিটো জানিলে তোমালোকে সকলোবিলাক কথাই কুৱেশ্যন আনচাৰ পৰা আৰম্ভ কৰি সকলোবিলাক কৰিব পাৰিবা ঠিক আছে এতিয়া আমি 3ত আছে লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড দ্য পয়েম আহাচোন আমি চাওঁ পয়েমটো কেনেকৈ বুজিছোঁ সেই বুলি কৈছে মানে ইয়াতে ABCDEF তোমালোকক কুৱেশ্যন আনচাৰ দিয়া আছে আমি আনচাৰ দ্য ফলোইং কুৱেশ্যন বুলি পিছৰ কুৱেশ্যনকেইটা কৰোঁ আহাচোন কুৱেশ্যন 8 কি কৈছে হোৱাট আৰ দ্য ডিফাৰেণ্ট ৱেজ অফ গ্ৰিটিং ইচ আদাৰ ইজনে সিজনক সম্ভাষণ জনোৱাৰ বেলেগ বেলেগ উপায়বোৰ কি কি আনচাৰ দ্য ডিফাৰেণ্ট ৱেজ অফ গ্ৰিটিং ইচ আদাৰ মেনশ্যন ইন দ্য পয়েম আৰ ছেইং নমস্তে এণ্ড হেল্ল' ফ্ৰেণ্ড ইয়াতে কৈছে যে কবিতাটোত উল্লেখ থকা মতে নমস্তে আৰু হেল্ল' ফ্ৰেণ্ডটোৱে হৈছে ইজনে সিজনক সম্ভাষণ জনোৱাৰ এটা বেলেগ উপায় ঠিক আছে নমস্তে এণ্ড হেল্ল' ফ্ৰেণ্ড কুৱেশ্যন বি হোৱাট ফুড আইটেমছ আৰ মেনশ্যন ইন দ্য পয়েম ঠিক আছে কৈছে কবিতাটোত কি কি খাদ্যৰ কথা উল্লেখ আছে দ্য ফুড আইটেমছ মেনশ্যন ইন দ্য পয়েম আৰ লাডুছ এণ্ড পিঠাছ মানে আমাৰ লাড়ু আৰু পিঠাৰ কথা কবিতাটোত উল্লেখ কৰা হৈছে কুৱেশ্যন চি হোৱাট ইজ দ্য পয়েম এবাউট কবিতাটো কিহৰ বিষয়ে আনচাৰটো দিছোঁ দ্য পয়েম ইজ এবাউট ফাইণ্ডিং জয় ইন ডাইভাৰ্চিটি ইন হাউ এভৰি ওৱান বিলংছ টুগেডাৰ ডেছপাইট দেয়াৰ ডিফাৰেঞ্চেছ মানে কি যে কবিতাটোত বিভিন্নতাৰ কথা এইটোৱে কোৱা হৈছে যে ইজনে সিজনৰ পৰা বেলেগ হোৱাৰ পিছতো যে সকলোৱে একেলগে থাকে সেই কথাটোৱে কবিতাটোত ক'বলৈ বিচৰা হৈছে ঠিক আছে ইয়াৰ পিছত ডি কুৱেশ্যনত কৈছে হাউ ডাজ ফ্ৰেণ্ডশ্বিপ গ্ৰ' বন্ধুত্ব কেনেকৈ গঢ়ি উঠে
Friendship grows when hearts are near. হৃদয়বোৰ ওচৰ চাপিলে বন্ধুত্ব গঢ়ি উঠে বুলি কৈছে যে যিহীনতা থাকিলেও বিভিন্নতাবিলাক নেওচি আমাৰ যদি হৃদয়খন মিলে তেনেহ'লে আমি বন্ধু হ'ব পাৰিম ঠিক আছে কুৱেশ্যন ই হোৱাই ডু চাম চিলড্ৰেন চে নমস্তে এণ্ড আদাৰ চে হেল্ল' কিয় কিছুমান ছাত্ৰ ছাত্ৰীয়ে নমস্তে বুলি কয় আৰু কিছুমানে হেল্ল' বুলি কয় আনচাৰ দে ইউজ ডিফাৰেণ্ট গ্ৰিটিং বিকজ দে কাম ফ্ৰম ডিফাৰেণ্ট বেকগ্ৰাউণ্ড এণ্ড স্পীক ডিফাৰেণ্ট লেংগুৱেজ এট হোম কাৰণ তেওঁলোক বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছে বা পৰিৱেশৰ পৰা আহিছে আৰু তেওঁলোকৰ লেংগুৱেজবিলাক বা ভাষাবিলাকো ঘৰত বেলেগ বেলেগ সেইকাৰণে তেওঁলোকে কিছুমানে যদি নমস্তে কৈছে আৰু কিছুমানে হেল্ল' বুলি কৈছে ঠিক আছে কুৱেশ্যন এফ হুৱেৰ কেন উই ফাইণ্ড জয় আমি ক'ত আনন্দ বিচাৰি পাওঁ সেইটো সুধিছে আনচাৰ জয় ইজ ফাউণ্ড ইন ডাইভাৰ্চিটি এণ্ড ইন দ্য হেপিনেছ অফ বিং টুগেডাৰ ডেছপাইট বিং ডিফাৰেণ্ট আমি আনন্দ এই বিচিত্ৰতাতে পাওঁ যে আমাৰ মাজত যে বিভিন্নতা আছে ডাইভাৰ্চিটি আছে তাতে আমি পাওঁ আনন্দ ঠিক আছে আৰু টুগেডাৰ ডেছপাইট ডিফাৰেঞ্চ সেইটোকে কৈছে যে আমি সকলোবিলাকে বিভিন্নতাৰ মাজতে আনন্দ বিচাৰি পোৱাৰ কথা কৈছে ইয়াৰ পিছত 4 নম্বৰত কি কৈছে আমি চাওঁ আহা ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য পয়েম ডেট ৰাইম উইথ এ ফলোয়িং ৱৰ্ডছ ৰাইম মানে কি ছন্দ মিলা শুনিবলৈ একে হ'ব লাগিব ধৰি লোৱা কুক লুক হয়নে বয় তয় শুনিবলৈ একেই যে তেনেধৰণৰবিলাকক আমি ৰাইম বুলি কওঁ বা ৰাইমিং ৱৰ্ড বুলি কওঁ অসমীয়াত কওঁ ছন্দমিলা শব্দ ঠিক আছে এতিয়া ব্লেণ্ডৰ লগত ছন্দমিলা শব্দ কি আছে পয়েমৰ পৰা বাছি উলিয়াব লাগে আমি পালোঁ ফ্ৰেণ্ড তাৰপিছত নিয়েৰৰ লগত পয়েমৰ পৰা যদি বিচাৰি উলিয়াওঁ ক্লিয়াৰ পাম ডান্সৰ লগত চান্স চঙৰ লগত বিলং শ্বেয়াৰৰ লগত ডেয়াৰ ফাৰৰ লগত ষ্টাৰ এইকেইটা হ'ল তোমাৰ ৰাইমিং ৱৰ্ড ঠিক আছে ইয়াতে কিন্তু তোমালোকক এক্সামত কবিতাটোৰ পৰা বাছি উলিওৱা বুলি নকয় ডাইৰেক্ট লিখিবলৈ দিব যে ইয়াৰ ৰাইমিং ৱৰ্ডটো কি হ'ব ঠিক আছে এটা কথা মনত ৰাখিবা ওলোটাই দিব পাৰি ষ্টাৰটো দিব ফাৰ লিখিব লাগিব ফ্ৰেণ্ডটো দিব ব্লেণ্ড লিখিব লাগিব শান্ত দিব ডান্স লিখিব লাগিব গতিকে তোমালোকে দুই ফালৰ পৰাই মনত ৰাখিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছত কুৱেশ্যন 5-8 কি কৈছে চোৱা ৰিড দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েম ইচ ওৱান অফ আছ ইজ এ শ্বাইনিং ষ্টাৰ আমাৰ মাজৰ সকলোৱে হৈছে উজলি থকা এটা তৰা ইন দিছ এবভ চেণ্টেন্স ইচ ওৱান অফ আছ ৰেফাৰ্ছ দ্য চিলড্ৰেন ইন এ ক্লাছৰুমত থকা সকলো ছাত্ৰ ছাত্ৰীক ইচ ওৱান অফ আছ বুলি ক'লে দ্য চিলড্ৰেন আৰ কম্পেয়াৰ্ড টু এ শ্বাইনিং ষ্টাৰ কাৰ লগত তুলনা কৰিছে ছাত্ৰ ছাত্ৰীসকলক এটা উজলি থকা বা জিলিকি থকা তৰাৰ লগত তুলনা কৰিছে তাৰপিছত কি কৈছে লেটছ ৰিড চাম মোৰ চেণ্টেন্স তেনেকুৱা আৰু কিছুমান চেণ্টেন্স দিছে চোৱা দ্য ষ্টাৰ্ছ আৰ ডায়মণ্ডছ ইন দ্য স্কাই তৰাবিলাক আকাশত হীৰাৰ দৰে জিলিকি আছে বা হীৰা বুলি কোৱা হৈছে হয়নে আমাৰ এতিয়া নেক্সট কি আছে চোৱা দ্য ছান ইজ এ ফায়াৰ বল সূৰ্যটো এটা জুইৰ শিখাৰ লগত তুলনা কৰিছে ৰিজাইছে মানে তুলনা কৰি পেলাই কৈছে দ্য কেমেল ইজ দ্য শ্বিপ অফ ডেজাৰ্ট কেমেলক বা উটক মৰুভূমিৰ জাহাজ বুলি কৈছে জাহাজৰ লগত তুলনা কৰিছে সেইটোকে কৈছে যে হিয়াৰ ষ্টাৰ ইজ কম্পেয়াৰ টু ডায়মণ্ড হয়নে ষ্টাৰটো ডায়মণ্ডৰ লগত আছিলে ছান কম্পেয়াৰ টু ফায়াৰ বল সূৰ্যটোক জুই শিখা অগ্নি বলৰ লগত তুলনা কৰিছে কেমেলক কি কৈছে শ্বিপৰ লগত কেমেল কম্পেয়াৰ টু শ্বিপ ঠিক আছে ইয়াৰ পিছত কি কৈছে চোৱা কম্পেয়াৰ দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড চুজ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য গ্ৰুপ of the word from the box and complete the sentences given below তোমালোকৰ কাৰণে এটা কৰি দিছে এই বক্সৰ পৰা তেনেধৰণৰ চেণ্টেন্স আমি খালী ঠাই বহুৱাই পূৰ কৰিব লাগে ঠিক আছে এটা কি কৈছে চোৱা মাই স্কুল ইজ এ ডেছ আছিলে গাৰ্ডেন অফ ফ্লাৱাৰ মাই স্কুল ইজ এ গাৰ্ডেন অফ ফ্লাৱাৰ স্কুলখনৰ মানে সকলোবিলাক ছাত্ৰ ছাত্ৰীক এখন ফুলনি বাগিচাৰ ফুলৰ লগত তুলনা কৰিছে আৱাৰ ক্লাছ ইজ এ ইয়াত হ'ব কালাৰফুল গাৰ্ডেন ঠিক আছে আমাৰ কালাৰফুল গাৰ্ডেন বুলি কৈছোঁ আমাৰ ক্লাছটো কালাৰফুল মানে উজ্জ্বলি থকা এটা শ্ৰেণীকোঠা ঠিক আছে বা ৰঙীন শ্ৰেণীকোঠা মাই ফ্ৰেণ্ড ইজ শ্বাইনিং ষ্টাৰ মোৰ বন্ধুজন আকৌ জিলিকি থকা এটা তৰা ঠিক আছে চি ইজ এন এঞ্জেল ইন আৱাৰ ক্লাছেছ তাই এজনী এঞ্জেল মানে পৰী তাই এজনী আমাৰ ক্লাছৰ পৰী হয় ঠিক আছে তেনেধৰণে তুলনা কৰি পেলাই কম্পেয়াৰ কৰি কৈছে তাইক পৰীৰ লগত তুলনা কৰিছে মোৰ স্কুলখনক গাৰ্ডেন অফ ফ্লাৱাৰ লগত তুলনা কৰিছে মোৰ ক্লাছক কালাৰফুল গাৰ্ডেন বুলি কৈছে মাই ফ্ৰেণ্ডক শ্বাইনিং ষ্টাৰৰ লগত কম্পেয়াৰ কৰিছে আৰু তাইক চি মানে তাইক এঞ্জেলৰ লগত
কম্পেয়াৰ কৰিছে ঠিক আছে এতিয়া ইয়াতে কি কৈছে চাওঁ হা লুক এট দ্য পিকচাৰ্ছ গিভেন বিলো ছেড হোৱাট ৱে ইচ অফ দেম আৰ শ্বাইনিং ষ্টাৰ কেনেকেনো এওঁলোক শ্বাইনিং ষ্টাৰ মানে জিলিকি থকা তৰা বুলি আমি কৈ আছোঁ হয় জিলিকি থকা তৰা হ'বলৈ হ'লে নিজৰ এটা কিবা প্ৰতিভা থাকিব লাগিব বা নিজে কিবা এটা এনেকুৱা কৰিব লাগিব যে সকলোৱে তোমাক বাহ দিয়ে আৰু তুমি সকলোৰে মাজত নাম্বাৰ 1 হৈ থাকিব পাৰা ঠিক আছে এটা চোৱা এটা পূজা ইজ এন আৰ্টিষ্ট হয়নে এটা এক্সাম্পল এটা দি দিছে চোৱা ৰীতা ইজ এ শ্বাইনিং ষ্টাৰ বিকজ চি ইজ এ গুড ছিংগাৰ ৰীতা হ'ল শ্বাইনিং ষ্টাৰ মানে উজ্বলি থকা তৰা কিয় তাই হ'ল গুড ছিংগাৰ ৰীতা ইজ এ ছিংগাৰ বুলি কৈছে মানে ৰীতাই ভাল গান গায় সেইকাৰণে তাই উজ্বলি থকা এটা তৰা এতিয়া যদি মই কওঁ পূজা কিয়নো শ্বাইনিং ষ্টাৰ পূজা ইজ এন আৰ্টিষ্ট পূজাই ছবি আঁকে সেইকাৰণে পূজা ইজ এ শ্বাইনিং ষ্টাৰ ঠিক আছে তোমালোকে লিখিবাচোন এনেকৈ চেণ্টেঞ্চকেইটা লিখি মোক কমেণ্ট যোগে জনাবা পূজা ইজ এন আৰ্টিষ্ট এতিয়া কি হ'ব পূজা ইজ এ শ্বাইনিং ষ্টাৰ মিনু ইজ এ ডান্সাৰ মিনুৱে নাচি মানে তাই নচাত ভাল সেইকাৰণে তাই ডান্সাৰ গতিকে ৰীতা জেগাত আহিব মিনু ইজ এ ডান্সিং ষ্টাৰ ঠিক আছে এনেধৰণে এই দুটাৰ কাৰণে কি হ'ব পাৰে চেণ্টেঞ্চটো মোক বনাই কমেণ্ট যোগে তোমালোকে জনাবাচোন দেই ইয়াৰ পিছত আমি কি আছে চাওঁ হা নাও ড্ৰ এণ্ড পেষ্ট ইয়ৰ পিকচাৰ ইন দ্য ষ্টাৰ গিভেন বিল' তোমালোকৰ ইয়াত এটা ষ্টাৰ দিছে তাত তোমাৰ নিজৰ ছবি ড্ৰ কৰিব বা পেষ্ট কৰিব পাৰা বা আঠা লগাব পাৰা তাৰপিছত কমপ্লিট কৰিব দিছে তলৰ খালী ঠাইটো কি কৈছে চোৱা ফিল ইন দ্য ব্লেংক কমপ্লিট দ্য চেণ্টেঞ্চ বাই ৰাইটিং এবাউট ইয়ৰ চেল্ফ তুমি আৰু তোমাৰ বিষয়ে লিখিব লাগিব তুমিনো কিয় শ্বাইনিং ষ্টাৰ সেইটো কথা কৈছে ধৰি লোৱা মাই নেম ইজ তোমাৰ নাম যি হয় মই এনেই এটা উদাহৰণ হিচাপে বাবু কলিতা বুলি কৈছোঁ মাই নেম ইজ বাবু কলিতা ধৰি লোৱা আই এম এ শ্বাইনিং ষ্টাৰ মই এটা উজ্বলি থকা তৰা বিকজ আই কেন ছুইম কাৰণ মই সাঁতুৰিব পাৰোঁ ঠিক আছে তেনেধৰণে তোমালোকে নিজৰ প্ৰতিভাৰ কথা ক'ব পাৰা তোমালোকৰ যাৰ যি প্ৰতিভা আছে সেই প্ৰতিভাটোৰ কথা কৈ পেলাই তোমালোকে নিজৰ নাম আৰু নিজৰ প্ৰতিভাটো লিখি খালী ঠাইটো পূৰণ কৰিব পাৰিবা ঠিক আছে এতিয়া চোৱা given below are some words that you can make with the letters of the word diversity এই ডাইভাৰ্চিটি ৱৰ্ডটোৰ পৰা তুমি ৱৰ্ড বনাব লাগিব মেক কৰিব লাগিব কিছুমান ৱৰ্ড ঠিক আছে টক উইথ ইয়ৰ পাৰ্টনাৰ বুলি কৈছে বাৰু মই তোমালোকক বুজাই দিছোঁ চোৱা ইয়াতে আই এছ ইছ লগালেও এটা ৱৰ্ড হ'ব হয়নে এছ আই টি চিট লগালে তিনিটা লেটাৰৰ এটা ৱৰ্ড হ'ব আৰু যদি আমি চাওঁ ইয়াতে তোমালোকক এক্সাম্পল দি দিছে প্ৰথমকেইটা যে কি কৈছে চোৱা এছ আই টি 3 লেটাৰ ৱৰ্ডত এছ আই টি চিট দিছে এছ আই টি VET হ'ল 4 লেটাৰ ৱৰ্ডত তেনেকৈ দিছে DIVE ডাইভ তাৰপিছত SIT চাইট দিছে SITE চাইট হয়নে 5 লেটাৰ ৱৰ্ডত দিছে ডাইভাৰ DIVER ডাইভাৰ DIVER তাৰপিছত ডাৰ্টি DIRTY ডাৰ্টি তেনেধৰণে আৰু তোমালোকক বাকী 5টা পূৰাব দিছে এইকেইটা আমি এনেধৰণে লিখিব পাৰোঁ হয়নে TRY ট্ৰাই TRY টাই TIE টাই ৰেড RED ৰেড 4 লেটাৰত ৰাইড RIDDE ৰাইড ৰেষ্ট REST ৰেষ্ট ডায়েট DIET ডায়েট 5 লেটাৰ ৱৰ্ডত কি কোৱা আছে চোৱা তোমালোকৰ ইয়াতে ৰিভাৰ RIVER চোৱা RIVER ৰিভাৰ টায়াৰ্ড TIRED টায়াৰ্ড TIRED টায়াৰ্ড ড্ৰাইভাৰ DRIVER ড্ৰাইভাৰ দেখিছেনে এটা ডাঙৰ ৱৰ্ডৰ পৰা আমি কিমান সৰু ৱৰ্ড বনাব পাৰোঁ 3 লেটাৰ 4 লেটাৰ 5 লেটাৰ আমি আৰু বনাব পাৰিম তোমালোকে আৰু যদি নতুন কিবা বনাব পাৰা কমেণ্ট যোগে জনাবা ঠিক আছে আমি ইয়াৰ পিছত কি আছে চাওঁ আহা কুৱেশ্যন নম্বৰ 8A read the word given in the 2 column below দুটা কলমত তোমালোকক ৱৰ্ড দিছে পঢ়িবলৈ দিছে note the TH is pronounced in the different way তোমালোকক নোট কৰিব দিছে যে এই TH টো আমি বেলেগ ৱেট বেলেগ ধৰণে প্ৰনাউন্স কৰিব লাগে চোৱা THINK BATH দুইটাতে TH আছে ইয়াতো চোৱা TH আছে THAT ইয়াতো TH আছে FATHCI ইয়াতো TH আছে চ' আমি কেনেধৰণে প্ৰনাউন্স কৰিম প্ৰথমতে THANK থেংক
THIN thin, NORTH not, MONTH mont. ইয়াতে TH কেইটা আণ্ডাৰলাইন কৰিছে এই TH কেইটা কেনেকুৱা প্ৰনাউন্স কৰিছে চোৱা থ লাগিছে আমাৰ অসমীয়া যদি কওঁ থ লেখীয়া লাগিছে হয়নে নহয় THN কে থ্যাংক এতিয়া থ বুজাইছে থিন থি কওঁতে থ বুজাইছে নট থ বুজাইছে মাউথ থ বুজাইছে হয়নে এইফালে চোৱা THEN দেন দি বুজালে দ বুজালে সেইকাৰণে আমি দ বুলি মই তোমালোকক বুজিবৰ কাৰণে লিখি থৈছোঁ দ বুলি দন্ত দ বা মূৰ্ধন্য দ বুজাইছে দেন ড'জ THOSE ড'জ দ বুজাইছে হয়নে মাদাৰ MOTHER মাদাৰ দ বুজাইছে THA ৱেডাৰ WEATHER ৱেডাৰেও দ বুজাইছে ৱেডাৰো THA দয়ে বুজাইছে ঠিক আছে তোমালোকৰ এইখিনিত একো পাজল নাই বুলি মই ভাবিছোঁ তাৰপিছত তোমালোকক কি কৈছে চোৱা যে now read the words given in the box and write them down and appropriate column given below তোমালোকক এই ৱৰ্ড কেইটা দিছে যে চোৱা ক্লথ আৰ্ট ইয়াত থ বুজাইছে ক্লথ আৰ্ট থ বুজাইছে ডো তাৰপিছত think leader brother দ বুজাইছে কেইটা ডে দ বুজাইছে দেয়াৰ দ বুজাইছে পাঠ থ বুজাইছে পাঠ থ কৈছোঁ হয়নে THটোৱে দিছ THIS দ বুজাইছে তেনেধৰণে এইখিনি আমি ভাগ কৰি লিখিব লাগে চোৱা আমি দুটা ভাগ কৰি লিখিছোঁ প্ৰথমতে ৱৰ্ডছ থিংক THটো থিংকৰ বাথৰ সৈতে একেই মানে থ বুজোৱা কেইটা থাম্ব CLOTH ক্লথ ERTH আৰ্ট THOUGH thought THING think THREE tree PATH path SOUTH south গোটেইকেইটাই থ বুজাইছে ঠিক আছে ইয়াতে আৰু ইয়াতে গোটেইকেইটাই কিন্তু দ বুজাইছে চোৱা ৱৰ্ডি WORDTHY ৱৰ্ডি ব্ৰাদাৰ THUY ডে কৈছে দ লেডাৰ LEATH লেডাৰ তাৰপিছত দেয়াৰ দেয়াৰ দুইটাই THE দ বুজাইছে দিছ THIS দিছ দ বুজাইছে হয়নে টুগেডাৰ THER টুগেডাৰ এইটোও দয়ে বুজালে ঠিক আছে এতিয়া তোমালোকক আকৌ কেইটা দিছে চোৱা চাৰ্কুল দ্য ৱৰ্ড উইথ দ্য TH এণ্ড থিংক দ্য টিক এণ্ড দ্য ৱৰ্ড TH এজ দ্য ফাদাৰ কি বুজিলা চাৰ্কুল দ্য ৱৰ্ড TH থিংকৰ আগতে মানে থ বুজাইছে যোনকেইটা সেইকেইটাত চাৰ্কেল কৰিব লাগে আৰু টিক দ্য ৱৰ্ড TH ইন দ্য ফাদাৰ দ বুজাইছে এইটো TH দ ফাদাৰ সেইবিলাকত টিক মাৰিব দিছে আৰু যোনবিলাকে থিংক থ বুজাইছে তাত চাৰ্কেল কৰিব দিছে চোৱা মই তোমালোকক নৰ্থ থ বুজাইছে চাৰ্কেল কৰিছোঁ চাউথ থ বুজাইছে থট থ্ৰী থাম্ব পাঠ থ বুজাইছে এইটো থাম্ব থ বুজাইছে থেংক থ বুজাইছে ক্লথ থ বুজাইছে বাথ আৰ্ট থিন এইকেইটা থ বুজাইছে কাৰণে আমি চাৰ্কেল কৰিলোঁ তাৰপিছত টিক মাৰিব দিছে যোনকেইটাই দ বুজায় দিছ ডেট ডে ড'জ ব্ৰাদাৰ লেডাৰ দেয়াৰ টুগেডাৰ ৱৰ্ডি এইকেইটাই দ বুজাইছে কাৰণে আমি ইয়াত টিক মাৰিলোঁ ঠিক আছে তোমালোকে এনেধৰণে কৰিব পাৰিবা এতিয়া কুৱেশ্যন 9 কি কৈছে সে এজ ফাষ্ট ইউ কেন চে যিমান সোনকালে পাৰা যিমান স্পীড পাৰা কৰিব দিছে পঢ়িব দিছে দো দে নেভাৰ গেডাৰ টুগেডাৰ দে অলৱেজ থিংক টুগেডাৰ থিংক এণ্ড থ্যাংক দিছ এণ্ড ডেট ড'জ এণ্ড দিছ অল ডেট মেটাৰ্ছ হেপী হাৰ্টছ টল্ড হেণ্ড ইজ হাৰমনি এইটো তোমালোকে যিমান পাৰা স্পীডত পঢ়িবলৈ চাবাচোন এই ৱৰ্ডকেইটা আগৰ ৱৰ্ড ব্যৱহাৰ কৰি ইয়াক বনোৱা নিচিনা হৈছে হয়নে এতিয়া আমি কুৱেশ্যন নহয় নাম্বাৰ 10লৈ গৈছোঁ 10তনো কি আছে আমি চাওঁ আহাচোন ৰিড দিছ পেয়াৰ অফ দ্য ৱৰ্ড এলাউড এই পেয়াৰকেইটা আমাক লাউডকৈ পঢ়িবলৈ দিছে চোৱা TAL টেল TAL টেইল টেইল মানে সাধু TAL টেইল মানে নেজ MAL মেইল মানে পুৰুষ MAL মেইল মানে আমি যে মেইল কৰোঁ ইমেইল প্ৰেৰণ কৰোঁ তেনেধৰণৰ পেল পেইল চেল চেইল নেইল ৰেইল ফেইল চেইল মেইল জেইল হেইল বেইল এইকেইটা হৈছে ৰাইমিং ৱৰ্ড ঠিক আছে নেইল ৰেইল এইকেইটা ঠিক ৰাইমিং হোৱা নাই কিন্তু টেইল টেইল হৈছে মেইল মেইল পেল পেইল চেল চেল ইহঁত ৰাইমিং হোৱা নাই কিন্তু চিমিলাৰ ৱৰ্ড হৈছে ঠিক আছে অলপ
কিন্তু ইহঁতি কেইটা ৱৰ্ডছ নেইল ৰেইল ফেইল চেইল মেইল জেইল হেইল বেইল এইকেইটা ৰাইমিং হৈছে তোমালোকৰ এক্সামত আকৌ ইয়াৰ পৰাও কিন্তু ৰাইমিঙত আহি যাব পাৰে দেই তোমালোকে মনত ৰাখিবা এতিয়া 11 কুৱেশ্যনৰ এ কি কৈছে চোৱা ৰিড দ্য ৱৰ্ড এণ্ড শ্ব' একশ্যন এজ শ্ব'ন ইন দ্য পিকচাৰ হেণ্ডশ্বেক দেখিছা হেণ্ডশ্বেক কেনেকৈ কৰিছে হাগ মানে সাৱটি ধৰা হেণ্ডশ্বেক মানে কৰমৰ্দন হাতেৰে যে আমি হেণ্ডশ্বেক কৰোঁ বুলি কয় হাই ফাইভ মানে 5টা আঙুলিৰ ওপৰত হাইট যে টুকৰ লগাই সেইটো হাই ফাইভ বুলি কয় ঠিক আছে তাৰপিছত কৈছে যে ফিষ্ট বাম্প যে এনেকৈ অকণমান হাতটো মুঠি মাৰি পেলাই যে সম্ভাষণ জনাই তাক কোৱা হয় কি ফিষ্ট বাম্প তাৰপিছত কৈছে নমস্তে আমি এনেধৰণে নমস্কাৰ দিওঁ হেল্ল' আঁতৰৰ পৰা এনেকৈ হাতটো জোকাৰি পেলাই আমি হেল্ল' বুলি কওঁ হয়নে নহয় এতিয়া কৈছে এইকেইটা একশ্যন কেইটা আমি গম পালোঁ যে চব বেলেগ বেলেগ আকৌ এবাৰ মনত ৰাখা কি আছিলে হেণ্ডশ্বেক হাগ হাই ফাইভ ফিষ্ট বাম্প নমস্তে হেল্ল' এতিয়া ইয়াতে কৈছে তুমি কেতিয়া ব্যৱহাৰ কৰা মই তোমালোকক কৈছোঁ যে এইকেইটা আমি সম্ভাষণ জনাবলৈ বা গ্ৰীট কৰিবলৈ ইউজ কৰোঁ ঠিক আছে ইয়াৰ নেক্সট কুৱেশ্যনত কি দিছে চাওঁ হা when you visit a fair you meet many people taste different food items যদি তুমি এখন ফেয়াৰলৈ যোৱা এখন মেলালৈ যোৱা তুমি কি পাবা বহু মানুহ লগ পাবা আৰু তেতিয়া কি ক'বা টেষ্ট ডিফাৰেণ্ট ফুড আইটেম বা বিভিন্ন ধৰণৰ খোৱা বস্তু সোৱাদো ল'বলৈ পাবা হয়নে এণ্ড ডিফাৰেণ্ট লেংগুৱেজ আৰু বিভিন্ন ধৰণৰ ভাষাও শুনিবলৈ পাবা হয় নহয় থিংক এণ্ড ৰাইট ইন দ্য ফলোয়িং কলমছ তলৰ কলমকেইটা তোমাক লিখিবলৈ দিছে কি ডিফাৰেণ্ট ড্ৰেছেছ বেলেগ ধৰণৰ সাজ পোছাক ফুড আইটেমছ খোৱা বস্তু এণ্ড লেংগুৱেজেছ ডেট ইউ কাম এক্ৰছ আৰু তুমি মানে কি কৰিব দিছে খোৱা বস্তু আৰু কাপোৰ আৰু কি কৈছে লেংগুৱেজ ভাষা তুমি জনা ঠিক আছে দেখিবলৈ পোৱা বা তুমি জনা এনেকুৱা ধৰণৰ লিখিবলৈ দিছে এটা তোমালোকৰ কাৰণে দি দিছে চোৱা চেলোৱাৰ কুৰ্তি ড্ৰেছেছটো কথা কৈছে আৰু ফুড আইটেম দোচা কথা কৈছে লেংগুৱেজ হিন্দী কথা কৈছে আৰু তুমি ধৰি লোৱা শাড়ী কথা শুনিছা ড্ৰেছ মেখেলা চাদৰ চাৰ্ট এণ্ড জিন্স এনেকৈ নাম শুনিছা জেলেবি ম'ম' চামোচা লেংগুৱেজৰ ভিতৰত আকৌ কি আছামিজ বেংগলী ইংলিছ অলৰেডি তোমালোকক হিন্দীটো দিয়ে থৈছে হয়নে নহয় ইয়াৰ পিছত আমি কি দিছে চাওঁ আহাচোন এখন ছবি দিছে ছবিখনত কি কৈছে যে দিছ ইজ এ পিকচাৰ অফ এ গুড ফেয়াৰ এখন কিহৰ ছবি বুলি কৈছে এখন ফেয়াৰ মানে আচলতে মেলা বা বজাৰ ক'ব পাৰা এতিয়া টক এবাউট ইট উইথ ইয়াৰ ফ্ৰেণ্ডছ তোমাৰ বন্ধুৰ সৈতে পাতা এণ্ড ইউ কেন টেক হেল্প ফ্ৰম ৱৰ্ড গিভেন বক্স এই ইয়াত বক্সত কেইটামান ৱৰ্ড দি দিছে চোৱা ডিফাৰেণ্ট ফুড কালাৰফুল ড্ৰেছেছ টুগেডাৰ শ্বেয়াৰিং কালচাৰ এনেধৰণে ৱৰ্ড কেইটামান দিছে এই ৱৰ্ডকেইটা ইউজ কৰি তুমি তোমাৰ বন্ধু বান্ধৱীৰ লগত কথা বতৰা পাতিব পাৰা যে ইয়াত কি হৈ আছে হয়নে ইয়াতে মানুহখিনিয়ে কি কৰিছে ফূৰ্তিও কৰিছে খাইছে ফুড ফেয়াৰ হয়নে চব খোৱা বস্তু দেখিছা পিপুল আৰ হেভিং ফান এট ফুড ফেয়াৰত তেওঁলোকে ফূৰ্তি কৰিছে খাইছে হয়নে নহয় তাৰপিছত আকৌ আমি কি ক'ব পাৰোঁ যে মেন ওমেন চিলড্ৰেন চোৱা সৰু সৰু ল'ৰা ছোৱালীও আছে মানুহ আছে পুৰুষ মহিলা চব আছে ৱেৰিং কালাৰফুল ড্ৰেছেছ চোৱা বেলেগ বেলেগ ৰঙৰ সকলোৱে কাপোৰ পিন্ধি আছে এণ্ড এনজয়িং দ্য ডে আৰু তেনেধৰণে তেওঁলোকে দিনটো উপভোগ কৰি আছে দেয়াৰ আৰ মেনি ষ্টল চেলিং দ্য ডিফাৰেণ্ট ফুড আইটেম চোৱা বেলেগ বেলেগ দোকান আছে চবতে ফুড আইটেম কিনা বেচাই চলি আছে হয়নে নহয় কোনোবাই কিনিছে কোনোবাই বেচিছে ঠিক আছে সকলোবিলাকে স্পেণ্ড কৰিছে টাইমবিলাক এভৰি স্পেণ্ড টাইম টুগেডাৰ আমি এনেকৈ ক'ব পাৰোঁ বাই শ্বেয়াৰিং দ্য টেষ্টি ডিছেছ এণ্ড অলছ' শ্বেয়াৰিং দেয়াৰ কালচাৰ তেওঁলোকে চোৱা টোপোলা ভাত এয়া জেলেবি এনেধৰণে চবেই নিজৰ নিজৰ এয়া চুঙা পিঠা এনেধৰণে পুৰি বনাইছে বা আঁতৰখিনি আমি ধৰিব পৰা নাই কিন্তু চবেই নিজৰ নিজৰ ধৰণে খানা বনাইছে আৰু সকলোৱে শ্বেয়াৰ কৰিছে ঠিক আছে এই ছবিখনৰ পিছত এটা কুৱেশ্যন দিছে যে কি ৰাইট এ পেৰেগ্ৰাফ অন দ্য পিকচাৰ গিভেন এবভ ওপৰত দিয়া ছবিখনৰ পৰা এটা পেৰেগ্ৰাফ লিখিব লাগে দফা এটা লিখিব লাগে ইউ মে বিগিন দ্য পেৰেগ্ৰাফ উইথ দ্য ফলোয়িং চেণ্টেন্সেছ তলৰ চেণ্টেন্স এটা তোমালোকক আৰম্ভণি দি দিছিলে পিপুল আৰ হেভিং ফান এট দ্য ফুড ফেয়াৰ
ফুড ফেয়াৰত মানুহখিনিয়ে কি কৰিছে ফূৰ্তি কৰিছে বা মানুহে আনন্দ কৰিছে বুলি কৈছে ঠিক আছে দ্য বিগিনিং এণ্ড দ্য কনক্লুজিং চেণ্টেন্স ৰিটেন কনক্লুজনতো এটা চেণ্টেন্স তোমালোকক দি দিছে চোৱা শেষৰ ফালে পিপুল আৰ হেপী টু বি টুগেডাৰ মানুহে একেলগে থাকিবলৈ পাই সুখী অনুভৱ কৰিছে সেই বুলি কৈছে এতিয়া মাজত আমি এনেধৰণে লিখিব পাৰোঁ যে মেন ওমেন এণ্ড চিলড্ৰেন আৰ ৱেৰিং কালাৰফুল ড্ৰেছেছ এণ্ড এনজয়িং দ্য ডে পুৰুষ মহিলা সকলোৱে কালাৰফুল ড্ৰেছ মানে উজ্জ্বল ড্ৰেছ পিন্ধিছে আৰু পোচাক পিন্ধি পেলাই তেওঁলোকে নিজৰ দিনটো উপভোগ কৰিছে এভৰিৱান ইজ স্পেণ্ডিং টাইম টুগেডাৰ সকলোৱে নিজৰ সময়টো একেলগে পাৰ কৰিছে বাই শ্বেয়াৰিং দেয়াৰ টেষ্টি ডিছেছ তেওঁলোকে নিজৰ খাদ্যখিনি শ্বেয়াৰ কৰিছে ভাগ বতৰা কৰিছে ইজনে সিজনক দিছে এণ্ড দে অলছ' শ্বেয়াৰিং দেয়াৰ কালচাৰ্ছ তেওঁলোকে তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ নিজৰ পৰম্পৰা যোনবিলাক খাদ্য থলুৱা সেই তেওঁলোকৰ সংস্কৃতি সেইবিলাকো তেওঁলোকে শ্বেয়াৰ কৰিছে পিপুল আৰ হেপী টু বি টুগেডাৰ মানুহে এনেকৈ ধৰণে একেলগে থাকি ভাল পাইছে ঠিক আছে মই তোমালোকক এইটো ভিডিঅ' দ্বিতীয় পাৰ্ট কৰি ইমানলৈকে দিছোঁ ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক আৰু দিবলৈ চেষ্টা কৰিম যদি কিবা তোমালোকৰ খোকোজা থাকিলে কমেণ্ট যোগে সুধিব পাৰিবা আৰু ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে ধন্যবাদ